চকীখন আছে আজি গল্ডি নাই। মুক্তি পালে 19 বছৰ জোৰা অপেক্ষাৰ অন্তৰ এখন চিনেমা ৰৈ ৰৈ বিনালে। ছবিখন সম্পূৰ্ণ কৰি অসমবাসীক ছবিখন চাবলৈ জুবিন গাৰ্গে লিখিছিল, ৰৈ ৰৈ বিনালে চাবলৈ আহিবা মৰম জুবিন দা। কৈ যোৱাৰ দৰে কথাবোৰ দেখোন হৈ আছে। অসমবাসীক সাহস দেখুৱাই ঈশ্বৰ পুত্ৰই এদিন কৈছিল, অসমত এদিন হিন্দী ছবি বন্ধ হৈ যাব, কেৱল অসমীয়া চিনেমাহে চলিব। আজি জুবিন গাৰ্গ নাই, কিন্তু কথাবোৰ আখৰে আখৰে ফলিয়াইছে। এয়া সম্ভৱ হৈছে কেৱল ঈশ্বৰ পুত্ৰৰ বাবেহে। হেঁপাহৰ ছবিখন চাবলৈ নাপালেও ৰাজ্যৰ প্ৰতিটো ছবিগৃহতেই সংগীতৰ ৰজাৰ বাবে সজোৱা হ'ল এখন আসন। জুবিনৰ বাবে সংৰক্ষিত চকীৰ দুয়োকাষে বহি পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, জুবলি আৰু টীম ৰৈ ৰৈ বিনালেৰ সকলো কলা কুশলীয়ে চালে সপোনৰ ছবি। মানে নিজে যদি তেওঁ সচক্ষে চাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলেহেঁতেন, কিন্তু তথাপিতো খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিব। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। ৰাইজেতো সাংঘাতিক সঁহাৰি জনাইছে, সেয়া সকলোৱে দেখিছে, আৰু ইতিমধ্যে ৰিভিউ সকলোৱে পাইছে, ছবিখন ভাল পাইছে সকলোৱে। ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ সচক্ষে চাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলেহেঁতেন, কিন্তু তথাপিতো খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিব। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুতবাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। বুঢ়া লুইতৰ দৰেই ৰাজ্যবাসীয়ে চকুলুনি কৰাই স্মৰণ কৰিলে প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক। ঢকা